বৰপেটাৰ বহৰীত অঘটন ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ বৰপেটা জিলাৰ বহৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা বহৰীত ব্ৰহ্মপুত্ৰৰ নৈত গা ধুবলৈ গৈ দুগৰাকী কিশোৰ সন্ধানহীন হৈ পৰিছে সন্ধানহীন হৈ পৰা কিশোৰ দুগৰাকী তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰীৰ মণ্ডলপাৰাৰ মহেশ তালুকদাৰৰ 15 বছৰীয়া পুত্ৰ কাৰ্তিক তালুকদাৰ আৰু বহৰী চৌধুৰী পাৰাৰ বিজয় চৌধুৰীৰ 16 বছৰীয়া পুত্ৰ অমিত চৌধুৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল কাৰ্তিক তালুকদাৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল কাৰ্তিক তালুকদাৰে বিদ্যালয়ৰ পৰা আহি বন্ধু অমিত চৌধুৰীৰ সৈতে নদীৰ পাৰলৈ গৈছিল দুপৰীয়া প্ৰায় 1 মান বজাত দুই বন্ধুই বহৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা এডাল গছৰ তলত মোবাইলত গেম খেলিছিল তাৰ পিছত মোবাইল আৰু অন্যান্য সামগ্ৰী নৈৰ পাৰত থৈ গা ধুবলৈ ব্ৰহ্মপুত্ৰৰ পানীত নামিছিল দুই কিশোৰে ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতত কিশোৰ দুগৰাকী উটি যোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ওচৰতে গা ধুই থকা আন যুৱকে দুয়োকে উদ্ধাৰৰ প্ৰচেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ঘটনাস্থলীত উপস্থিত হয় স্থানীয় তাৰাবাৰী আৰক্ষী ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ কিশোৰ দুগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বহৰীত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মোৰ গাঁৱৰে দুজন তাৰমানে ডেকা ল'ৰা এজন ক্লাছ 10ত আৰু এজন এবাৰ মেট্ৰিক পাছ কৰিছিল দুজনে তেওঁলোকে নদীত গা ধুবলৈ আহিছিল আহোঁতে তেওঁলোকে হঠাৎ নদীৰ উবাল হওঁতে তেওঁলোকক উটুৱাই নিয়ে সঁচাকৈ আজি এটা বৰ দুখৰ দিন বুলি ক'ব লাগিব এই অঞ্চলৰ আজি লোকাৰণ্য হৈ পৰিছে এই ঘটনাটোৰ কাৰণে এজনৰ নাম আছিল কাৰ্তিক তালুকদাৰ আৰু এজনৰ নাম আছিল অমিত চৌধুৰী গা ধুব আহিছিল মাজে সময়ে আহে চাগে সেইটো গম নাপাওঁ কিন্তু আজি আহিছিল তেওঁলোকে গা ধুবলৈ আহিছিল মানে আজি ঠিক দুপৰীয়া 1 বজাৰ পিছত 1:15 মানৰ ভিতৰত বহৰী অঞ্চলৰ দুজন ডেকা ল'ৰা এজন বিজয় চৌধুৰী ল'ৰা অমিত চৌধুৰী এইবাৰ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল বহৰী ডনবস্ক ইংলিছ মিডিয়াম স্কুলৰ পৰা আৰু এজন কাৰ্তিক তালুকদাৰ বাপেক মহেশ তালুকদাৰ তেওঁ 10ম শ্ৰেণীত পঢ়িছিল তেওঁ স্কুলৰ পৰা আজি শনিবাৰ দুপৰীয়া 12:30 বজাত ছুটিৰ পিছত তেওঁ ঘৰত আহি স্কুলৰ ঐক্যসাজ খুলি থৈ ঘৰত বেৰাণ্ডাত চাইকেলখন মই চাইছোঁ মোৰ ভাতিজা তেওঁ থৈ মাকো ক'ব নোৱাৰাকৈ বাহিৰলৈ ওলাই আহে আৰু বন্ধুৰ লগত নদীৰ পাৰলৈ ঢাপলি মেলে আহি নদীৰ পাৰত হয়তো অলপ সময় এই আউট গছজোপাৰ তলত যেনেকৈ পাবজি গেম খেলিছিল গেমৰ সেই হাতত আছেই বস্তুটো তেওঁ কাপোৰ খুলি নদীৰ পাৰলৈ গৈ কাপোৰখিনি থৈ তাৰ কাপোৰত খেলা গেমৰ সামগ্ৰীও থৈ গৈছে মোবাইল দুটা থৈ গৈছে তেওঁলোকৰ হেৰিত থৈ তেওঁ নামি গৈছিল কিন্তু সাঁতুৰিব নাজানে ডেকা ল'ৰা কিন্তু পানীৰ সৈতে তেওঁ হয়তো নাজানাকৈ লৈ যায় ভিতৰত উটুৱাই লৈ যায় কিন্তু আমাৰ ওচৰৰ আমাৰ মুছলমান ভাইৰ ল'ৰা কিছুমান সৰু ল'ৰাই গা ধুই আছিল তেওঁলোকে বাধা দিছিল যে তোমালোকে নাযাবা দলৈ কিন্তু তেওঁলোকৰ কথা শুনা নাছিল তেওঁলোকে বাঁহ পেলাই দিছিল যদিও তেওঁলোকে ৰাখিব নোৱাৰিলে বহুতে লৈ গ'ল মানে সোমাই গৈ নদীৰ মাজত বৰ্তমান সোমাই গৈছে আমাৰ SDRF বাহিনী বৰ্তমান আহি পাইছে তেওঁলোকে নামিব বন্ধ কিন্তু তেওঁলোকেতো গ'লে কিন্তু তেওঁলোকৰ সহদেৱ দুটা অতি সোনকালে উদ্ধাৰ কৰিব পাৰিলে আমি বহৰী অঞ্চলবাসী যথেষ্ট শোকত ম্ৰিয়মান হৈ পৰিছে বহৰী অঞ্চলৰ গোটেই ৰাইজ এই দুপৰীয়াৰ সময়ত ভাত খাব লাগে ঘৰত গা ধুব লাগে কিন্তু এইবিলাক চব বাদ দি সকলো ৰাইজ বহৰী নদীৰ পাৰলৈ আহিছে এই দুখৰ সময় গোটেই ম্ৰিয়মান হৈ পৰিছে বহৰী অঞ্চলত কি কম এইখিনি কৈয়ে মই কিমান ভাবিছিলো এজন ক্লাছ 10 এই কাৰ্তিক তালুকদাৰ তেওঁ হয়তো 15 বছৰ আৰু এজন ক্লাছ এইবাৰ মেট্ৰিক পাছ কৰিছিল তেওঁৰ বয়স হয়তো 16 বছৰ বহুতে ঘৰ বহৰী চৌধুৰীপাৰা আৰু বহৰী মণ্ডলপাৰা দুজনৰ ঘৰ একেই ওচৰা ওচৰি আমাৰ ঘৰ মোৰ ভতিজা কাৰ্তিক তালুকদাৰ মোৰ নিজৰ ভতিজা বৰপেটা চিঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং